19 বছৰত ভৰি দিলে আপোনাৰ আপোন চেনেল নিউজ লাইভে 18 বছৰীয়া এক স্বৰ্ণীল পৰিক্ৰমা সংগ্ৰাম সাহস আৰু সাধনাৰ 18 বছৰ অতিক্ৰম কৰিলে নিউজ লাইভে আজি 18 সংখ্যক বৰ্ষপূৰ্তিত দেশ বিদেশৰ অভিজাত দৰ্শকক নিউজ লাইভ পৰিয়ালে জনাইছে সশ্ৰদ্ধ কৃতজ্ঞতা সুদীৰ্ঘ পৰিক্ৰমাত আপোনালোকৰ আদৰ মৰম আৰু আশীৰ্বাদে আমাক সদায় সফলতাৰ শীৰ্ষত ৰাখিলে প্ৰতি বছৰৰ দৰে এইবাৰো বৰ্ষপূৰ্তিত আপোনাৰ চেনেল নিউজ লাইভে অসমৰ জনজীৱনক সমৃদ্ধ কৰা দুগৰাকী বৰেণ্য অসমীয়ালৈ আগবঢ়াইছে নিউজ লাইভৰ বিশেষ সন্মান ঘোষণা কৰা হৈছে জীৱনজোৰা সাধনা আৰু বৰ্ষশ্ৰেষ্ঠ অসমীয়া এই বছৰৰ প্ৰাপকৰ নাম জীৱনজোৰা সাধনা সন্মানেৰে বিভূষিত কৰা হৈছে বৈষ্ণৱ পণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী পীতাম্বৰ দেৱগোস্বামীলৈ আনহাতে বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ সন্মান আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী অসম জীয়ৰী সীমা বিশ্বাসলৈ অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বৰ্ণাঢ্য অনুষ্ঠানত দুয়োগৰাকীকে এই বঁটা প্ৰদান কৰা হ'ব অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে